নমস্কাৰ ছাৰ বাইদেউসকল এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক দুটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ দিব বিচাৰিছোঁ। প্ৰথম খবৰটি আহিছে অষ্টম দৰমহা আয়োগ সম্পৰ্কত লোকসভাৰ পৰা বিত্ত বিভাগৰ কিছু জৰুৰী খবৰ আপোনালোকে ইয়াত পাব আৰু দ্বিতীয় পাৰ্টটোত আপোনালোকে পাব UPS পেঞ্চনৰ ফাইনেল যি গেজেট নটিফিকেশ্যন অৰ্থাৎ ভাৰত ৰাজপত্ৰ প্ৰকাশ পাইছে 19 মাৰ্চ তাৰিখে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে প্ৰথমতে যিটো দেখিছে স্ক্ৰীনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ লোকসভাৰ প্ৰশ্ন কৰা হৈছিল অষ্টম দৰমহা আয়োগক লৈ। আৰু প্ৰথমতে আমি প্ৰশ্নকেইটা আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হুৱেডাৰ দি 8th চেণ্ট্ৰেল পে কমিশ্যন হেজ বিন কনষ্টিটিউটেড বাই দি গভৰ্ণমেণ্ট ফৰ ৰিভিজন অফ চেলাৰিজ এণ্ড পেঞ্চনছ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, অৰ্থাৎ অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত সোধা হৈছিল। আৰু 2 নম্বৰ প্ৰশ্ন সোধা হৈছিল ইফ চ' দি ডিটেইলছ দেয়াৰ অফ এলং উইথ দি টাৰ্মছ অফ ৰেফাৰেঞ্চ অফ দি কমিশ্যন, যদি কৰা হৈছিলে টাৰ্মছ অফ ৰেফাৰেঞ্চৰ সম্পৰ্কত সোধা হৈছে কি টাৰ্মছ অফ ৰেফাৰেঞ্চ আছে। 3 নম্বৰ প্ৰশ্নটো সোধা হৈছে দি এপ্ৰক্সিমেট নাম্বাৰ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড পেঞ্চনাৰ্ছ এট দ্য 7th পে CPC, অৰ্থাৎ সপ্তম দৰমহা আয়োগত থকা কৰ্মচাৰীৰ সংখ্যাটো বিচাৰিছে লেভেল টু বি বেনিফিটেড বাই দি 8th CPC, যিসকল অষ্টম দৰমহা আয়োগৰ দ্বাৰা তেওঁলোক বেনিফিটেড হ'ব বা লাভান্বিত হ'ব তাৰ এটা পৰিসংখ্যা বিচাৰিছে। 2 নম্বৰটো হৈছে হুৱেডাৰ দি ইমপ্লিমেণ্টেশ্যন অফ দি ৰিকমেণ্ডেশ্যন অফ 8th CPC লাইকলি টু বি ইনক্ৰিজ দি ফাইনেন্সিয়েল বাৰ্ডেন অফ দি গভৰ্ণমেণ্ট, অষ্টম দৰমহা আয়োগৰ প্ৰয়োগে চৰকাৰৰ ফাইনেন্সিয়েল অৰ্থাৎ বিত্তীয় বোজা বৃদ্ধি কৰিব নেকি। ইফ চ' দি ডিটেইলছ দেয়াৰ অফ, যদি কৰিব তাৰ ডিটেইলছ বিচাৰিছে কেনেধৰণে কৰিব। আৰু F নম্বৰ অৰ্থাৎ শেষৰ প্ৰশ্নটো সোধা হৈছে হুৱেডাৰ দি গভৰ্ণমেণ্ট হেজ কণ্ডাক্টেড এনি ষ্টাডিজ অৰ হেল্ড এনি কনষ্টিটিউশ্যন উইথ এমপ্লয়িজ ইউনিয়নছ পেঞ্চনাৰ্ছ, অৰ্থাৎ পেঞ্চনাৰ বা কৰ্মচাৰী ইউনিয়নৰ লগত আলোচনা মিলিত হ'ব বিচাৰিছে নেকি বা হৈছে নেকি এতিয়ালৈকে অষ্টম দৰমহা আয়োগ গঠন টাৰ্মছ অফ ৰেফাৰেঞ্চ বা অন্যান্য ইছ্যুক লৈ। গতিকে উত্তৰখিনিত আপোনালোকে নিশ্চয় প্ৰথম উত্তৰটো দেখিলে যে তাত কোৱা হৈছে যে ইতিমধ্যেই অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছে। 2 নম্বৰ উত্তৰত কোৱা হৈছে যে সময়ত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। 3 নম্বৰ প্ৰশ্নৰ উত্তৰত কোৱা হৈছে যে এপ্ৰক্সিমেট নাম্বাৰটো ইয়াত দিছে আপোনালোকে দেখিছে পেঞ্চনাৰ 36.57 লাখ এণ্ড 33.91 লাখ দিছে কৰ্মচাৰী, এইটো ৰেচপেক্টিভলি পেঞ্চনাৰ্ছ এণ্ড পাৰ্চনেল যিসকল তেওঁলোক বেনিফিচাৰিজ আছে সেইখিনি দুটা পৰিসংখ্যাত দিছে। আৰু 2 নম্বৰটো দেখিছে ফাইনেন্সিয়েল ইমপ্লিমেণ্টেশ্যন অফ দি ৰিকমেণ্ডেশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন উইল বি known once the recommendation are made by the 8th central pay commission and accompanied by the government, অৰ্থাৎ চৰকাৰে যেতিয়া ইমপ্লিমেণ্ট কৰিব তাৰ সকলোখিনি পৰিসংখ্যা আহিব বুলি কৈছে। আৰু টাৰ্মছ অফ ৰেফাৰেঞ্চক লৈ বিভিন্ন ধৰণৰ DOPD বা ইয়াত যিখিনি আলোচনা হৈছিল সেই সম্পৰ্কত কোৱা হৈছে। গতিকে আপোনালোকে অষ্টম দৰমহা আয়োগ সম্পৰ্কত কি প্ৰশ্ন কৰা হৈছিল আৰু তাৰ উত্তৰ কি আহিল আপোনালোকে নিশ্চয় গম পালে। আৰু যদি এতিয়া দ্বিতীয়টো খবৰলৈ আহিছোঁ, ইতিমধ্যে 19 মাৰ্চ তাৰিখে ইউনিফাইড পেঞ্চন স্কিমৰ কাৰণে ফাইনেল যিখন ৰাজপত্ৰ ভাৰত ৰাজপত্ৰ অৰ্থাৎ গেজেট নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিছে যদিও 19 মাৰ্চ তাৰিখে এইখন প্ৰকাশ কৰা হৈছিল, তথাপিতো যোৱাকালি অৰ্থাৎ 20 মাৰ্চ তাৰিখেহে ইয়াক পাব্লিক কৰা হৈছে। আৰু ইয়াত বহুখিনি নতুন সংযোজন হৈছে, প্ৰায় 13টা চেপ্টাৰ ইয়াত আছে। গতিকে আমি ইয়াত আজি মূল সামগ্ৰিক কিছু কথাহে আলোচনা কৰিম। পৰৱৰ্তী সময়ত প্ৰতিটো চেপ্টাৰ 13টা চেপ্টাৰৰ প্ৰতিটো অংশ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম, আপোনালোকে কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। গতিকে ৰাষ্ট্ৰীয় পেঞ্চন একীকৃত পেঞ্চন যোজনা সঞ্চালন 2025-ৰ 19 মাৰ্চত এইখন হৈছে, দেখিছে নতুন দিল্লীৰ পৰা প্ৰকাশ পাইছে। গতিকে এখন ফাইনেল গেজেট আহি গ'ল, যিহেতু 1 এপ্ৰিল 2025ৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে। আৰু ইয়াত মুঠ 13টা চেপ্টাৰ আছে। 13টা চেপ্টাৰ প্ৰতিটো চেপ্টাৰ কথা আমি পিছত পৰৱৰ্তী ভিডিঅ' সময়ত আপোনালোকে যদি কমেণ্ট ছেকশ্যনত সুধিব, যদি কোনো পৰিসংখ্যা আপোনালোকে বুজি নাপায় তেতিয়াহ'লে আমি আপোনালোকক আজি খালি সামগ্ৰিকভাৱে এটা কথা আমি আলোচনা কৰিম। আৰু ইয়াত আপোনালোকৰ সংক্ষিপ্ত নামটো আপোনালোকে দেখিছে, ইয়াৰ সংক্ষিপ্ত নাম আপোনালোকে কম UPS ইউনিফাইড পেঞ্চন স্কিম যোজনা, আপোনালোকে দেখিছে 2025 আৰু 1 এপ্ৰিল 2025ৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত। কেতিয়াৰ পৰা হ'ব? 1 এপ্ৰিল 2025ৰ পৰা কাৰ্যকৰী কৰা হ'ব। আৰু কৰ্মচাৰীসকলে NPSৰ যিসকল অধীনত বৰ্তমান আছে কোনে কোনে ইয়াৰ অন্তৰ্ভুক্ত হ'ব আৰু ইয়াক কেতিয়ালৈকে সময়সীমা ইয়াৰ দিয়া হ'ব সেই সম্পৰ্কেও আমি আলোচনা কৰিম। ইয়াত সকলোখিনি কথা উল্লেখ আছে, যিহেতু আপোনালোকে জানে যে 1 এপ্ৰিল 2025ৰ পৰা ইউনিফাইড পেঞ্চন স্কিম
NPS-ৰ বিকল্প হিচাপে কাৰ্যকৰী কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে আৰু ইয়াৰ আওতাত কোন আহিব কোনে ইয়াৰ বিকল্প হিচাপে ল'ব পাৰিব অৰ্থাৎ 1 এপ্ৰিল 2025 লৈকে যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে যি সাৰ্ভিস ৰুল 20ৰ উপধাৰা 1ৰ অধীনত NPS-ৰ সুবিধা তেওঁলোকে লাভ কৰিছে তেওঁলোকে এটা বিকল্প হিচাপে UPS-টো বাছি ল'ব পাৰিব আৰু যিসকল কৰ্মচাৰী 1 এপ্ৰিল তেওঁলোকৰ যিসকল ইতিমধ্যে তেওঁলোকে NPS লৈ তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকেও শৰ্ত সাপেক্ষে ইয়াৰ সুবিধা ল'ব পাৰিব NPS-ৰ বিকল্প হিচাপে আৰু ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী NPS যিটো অন্তৰ্গত যিসকল 31 মাৰ্চ 2025 লৈকে যিসকল আছিল তেওঁলোকেও 56J অনুযায়ী ইয়াত তেওঁলোকে অন্তৰ্ভুক্ত হ'ব পাৰিব UPS-ত খালি তেওঁলোকে কিছু শৰ্ত পূৰণ কৰিব লাগিব কেৱল মাত্ৰ কৰ্মচাৰীয়ে নহয় NPS পেনশন লাভ কৰা পেনশন আৰু ইয়াৰ সুবিধা ল'ব পাৰিব কোনে ল'ব পাৰিব ডিটেইলছ 13টা চেপ্টাৰ আছে সকলোখিনি কথা তাত ডিটেইলছত আছে গতিকে আমি আজি থুল সামগ্ৰিক কথাখিনি আপোনালোকক আলোচনা কৰিম আপোনালোকে নিশ্চয় গম পালে যে বৰ্তমান যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী NPS-ৰ অধীনত আছে তেওঁলোকৰ আচলতে এটা বিকল্প থাকিব আৰু বিকল্পৰ কাৰণে এতিয়া প্ৰথমতে 3 মাহৰ এটা সময়সীমা দিয়া হৈছে অৰ্থাৎ এপ্ৰিল মে জুন 3 মাহৰ ভিতৰত তেওঁলোকে এই বিকল্পটো বাছি ল'ব লাগিব অৰ্থাৎ 3 মাহৰ ভিতৰত তেওঁলোকে ল'ব লাগিব হয়তো পৰৱৰ্তী সময়ত ইয়াৰ সময়সীমা বৃদ্ধিও কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ যিসকল এতিয়া কৰ্মচাৰী NPS-ৰ অধীনত আছে তেওঁলোকে 3 মাহৰ ভিতৰত অৰ্থাৎ 25 চনৰ এপ্ৰিল মে আৰু জুনৰ ভিতৰত তেওঁলোকে ইয়াৰ বিকল্পটো বাছি ল'ব লাগিব তেওঁলোকে NPS ল'বনে UPS-ৰ অধীনলৈ যাব হয়তো পৰৱৰ্তী সময়ত ইয়াত বৃদ্ধিও কৰিব পাৰে অৰ্থাৎ 30/6/2025 ভিতৰত তেওঁলোকে বিকল্পটো বাছি ল'ব লাগিব NPS-ত থাকিব নে ইউনিফাইড পেনশন স্কিমলৈ তেওঁলোক যাব গতিকে আপোনালোকে নিশ্চয় গম পালে হয়তো পৰৱৰ্তী সময়ত নটিফিকেশ্যন প্ৰকাশ কৰি পুনৰ হয়তো ইয়াক বৃদ্ধিও কৰিব পাৰে গতিকে UPS-ৰ ক্ষেত্ৰত যিখন ফাইনেল গেজেটত এই কথা উল্লেখ কৰা হৈছে গতিকে 3 মাহৰ ভিতৰত যিসকলে UPS-ৰ অধীনলৈ যাম বুলি ভাবিছে তেওঁলোকে বিকল্পটো বাছি ল'ব লাগিব অৰ্থাৎ তেওঁলোক ইউনিফাইড পেনশন স্কিমত থাকিব নে পূৰ্বত যি NPS-ত আছে তাত থাকিব আৰু ইতিমধ্যে যিসকল NPS-ৰ অধীনত 31 মাৰ্চ 2025 লৈকে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকেও ইয়াৰ বিকল্প হিচাপে তেওঁলোকে NPS-ৰ আওতাত থাকিব নে UPS-ৰ থাকিব তাৰ বিকল্প বাছিব লাগিব 3 মাহৰ ভিতৰত আৰু অৱসৰপ্ৰাপ্ত যিসকলে তেওঁলোক অৱসৰ লৈছে ইতিমধ্যে NPS-ত তেওঁলোকৰ কাৰণেও বিকল্প আছে তাত খালি তেওঁলোকে কিছু শৰ্ত পূৰণ কৰিব লাগিব যি শৰ্ত অনুসৰি তেওঁলোকে UPS-ৰ বিকল্প ল'ব পাৰিব আপোনালোকে নিশ্চয় দেখিছে ইয়াত প্ৰায় 13টা চেপ্টাৰ আছে প্ৰথম চেপ্টাৰটো প্ৰিলিমিনাৰী অৰ্থাৎ প্ৰাৰম্ভিক কথাখিনি ইয়াত আছে আৰু প্ৰিলিমিনাৰী যিটো চেপ্টাৰ এইটো যথেষ্ট দীঘল এখন গেজেট নটিফিকেশ্যন আৰু দ্বিতীয়টো আছে এপ্লিকেবিলিটি অৰ্থাৎ কেনেদৰে এপ্লিকেবল ইয়াত হ'ব প্ৰয়োগ কেনেকৈ হ'ব 3 নম্বৰটো আছে এনৰলমেণ্ট কেনেকৈ আপুনি NPS-ৰ পৰা UPS-ত এনৰল কৰিব পাৰিব নামাঙ্কন কৰিব পাৰিব আৰু 4 নম্বৰ চেপ্টাৰটো আছে কন্ট্ৰিবিউশন অংশদান অৰ্থাৎ এমপ্লয়ি অংশদান কিমান থাকিব চৰকাৰৰ অংশদান কিমান থাকিব সেইখিনি বিষয়ত আছে 5 নম্বৰটো আছে ইনভেষ্টমেণ্ট অফ কন্ট্ৰিবিউশন অংশদানৰ নিবেশৰ বিষয়ে ইয়াত কোৱা হ'ব 5 নম্বৰ চেপ্টাৰটোত এইখিনি আলোচনা কৰা হৈছে আৰু 6 নম্বৰ বেনিফিটছ ইয়াৰ পৰা লাভ কি হ'ব অৰ্থাৎ কৰ্মচাৰী বা পেনশনাৰ কি লাভ পাব 7 নম্বৰ চেপ্টাৰটোত আছে আংশিক নিকাশী অৰ্থাৎ আংশিকভাৱে ইয়াৰ যিটো পাৰ্চিয়েল উইথড্ৰ কথাটো আছে এই কথাটো এতিয়ালৈকে চৰ্চা হোৱা নাই পাৰ্চিয়েল উইথড্ৰ কথাটো আছে অৰ্থাৎ আপুনি আংশিক ইয়াৰ উইথড্ৰ কৰাৰ কথাও আছে ইয়াত 7 নম্বৰ চেপ্টাৰটো আৰু 8 নম্বৰত আছে পেমেণ্ট অফ বেনিফিচাৰিজ লাভ কেনেদৰে তেওঁলোকে পেমেণ্ট পাব লাভ কেনেদৰে বেনিফিচাৰীসকলে বেনিফিটছ তেওঁলোকে কেনেকৈ লাভ পাব ইয়াৰ পৰা সেইখিনি কথা আছে 8 নম্বৰটোত আছে পেমেণ্ট অফ 9 নম্বৰত আছে ৰুল অফ ইণ্টাৰমিডিয়েটছ এণ্ড অদাৰ এণ্টিটিজ আছে আৰু 10 নম্বৰত আছে ফিজ এণ্ড চাৰ্জেছ কি ফিজ চাৰ্জ থাকিব সেইখিনি বিষয়ে 11 নম্বৰত আছে একশ্যন কেছ অফ ডিফল্ট বাই ইণ্টাৰমিডিয়েটছ অৰ্থাৎ ইণ্টাৰমিডিয়েট যিখিনি একশ্যন কেছ হ'ব সেইখিনি বাই ডিফল্ট কি থাকিব সেইখিনি কথা আছে আৰু 12 নম্বৰ চেপ্টাৰটোত আছে নিৰীক্ষণ আৰু লেখ পৰীক্ষাৰ বিষয় আছে আৰু শেষৰ ফাইনেল চেপ্টাৰটোত আছে মিছচেলেনিয়াছ অৰ্থাৎ বিবিধ অৰ্থাৎ A to Z যিখিনি কৰ্মচাৰী পেনশনাৰ মনত আছিল
এই সকলোখিনি উত্তৰ আপোনালোকে এই গেজেট নটিফিকেশ্যনখনত পাব যিখন ফাইনেলি আপোনাৰ ইউনাইটেড পেনশ্যন স্কিমৰ কাৰণে প্ৰকাশ কৰা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা আৰু আপোনালোকে নিশ্চয় বেছিক কথাখিনি গম পাইছে আৰু পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিটো চেপ্টাৰৰ গুৰুত্বপূৰ্ণ কথাখিনি আমি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম সহজৰভাৱে এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব চেনেলটি ছাবস্ক্ৰাইব